আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্টছ টাইম এট বিগ ব্ৰেকিং ঘাইপথৰ কাষৰ হোটেলত চলিছে অনৈতিক কাণ্ড আৰক্ষীৰ অভিযানত আৰক্ষীৰ জালত পৰিছে বৰ্হি ৰাজ্যৰ যুৱক লগতে দুই যুৱতী সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি অসংযত অৱস্থাত আৰক্ষীয়ে ধৰা পেলাইছে যুৱক যুৱতী লৈছে এই মুহূৰ্তৰ সবিশেষ ঘাইপথৰ কাষৰ হোটেলত অনৈতিক কাণ্ড ঘাইপথৰ কাষৰ হোটেলত এইদৰে চলিছে অনৈতিক কাণ্ডত জড়িত থকা যুৱক যুৱতী আৰক্ষীৰ জালত পৰিছে আৰক্ষীৰ জালত দুই যুৱতী সহ বৰ্হি ৰাজ্যৰ যুৱক দুই যুৱতী আৰু বৰ্হি ৰাজ্যৰ যুৱক পৰিছে আৰক্ষীৰ জালত বৰপেটাৰ হাছৰা গাঁৱত থকা কাজিৰঙা হোটেলত নিশা চলিছে আৰক্ষীৰ অভিযান দীৰ্ঘদিনৰ পৰা হোটেলখনত অনৈতিক কুকাণ্ড চলি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পাছতে আৰক্ষীয়ে চলাই অভিযান আজি আৰক্ষীৰ অভিযানত হাতে লুটে আটক হৈছে যুৱক যুৱতী আৰক্ষী অভিযান চলাই আটক কৰিছে দুই যুৱতী সহ বৰ্হি ৰাজ্যৰ যুৱক হোটেলৰ কক্ষত অভিযান চলাই হতভম্ব হৈ পৰে আৰক্ষীৰ দল দীৰ্ঘদিন ধৰি কাজিৰঙা হোটেলৰ ভিতৰত কুকাণ্ড চলি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে চলাইছিল অভিযান বৰপেটা জিলাৰ নৱনিযুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ নেতৃত্বত চলিছিল অভিযান পলাতক হোটেলৰ মালিক শহীদুল ইছলামক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান হোটেলৰ মালিক শহীদুল ইছলাম পলায়ন কৰিছে আৰু পলাতক মালিক শহীদুল ইছলামক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো ঘাইপথৰ কাষত থকা যে হোটেল সেই হোটেলত এই অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনৰ পৰা হোটেলখনত অনৈতিক কুকাণ্ড চলি অহাৰ অভিযোগ উত্থাপন হৈছে বৰপেটাৰ হাছৰা গাঁৱত থকা কাজিৰঙা হোটেলত এইদৰে চলিছে অভিযান এই কাজিৰঙা হোটেলত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যকলাপ অনৈতিক কুকাণ্ড চলি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আজি আৰক্ষীয়ে চলাইছিল অভিযান হোটেল কক্ষত অভিযান চলাই আৰক্ষীও হতভম্ব হৈ পৰিছে আৰক্ষীৰ জালত পৰিছে দুই যুৱতী সহ বৰ্হি ৰাজ্যৰ যুৱক ইফালে হোটেলৰ স্বত্বাধিকাৰী বা হোটেলখনৰ মালিক শহীদুল ইছলাম পলায়ন কৰিছে বুলি জানিব পৰা গৈছে শহীদুল ইছলামক বিচাৰি আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে বৰপেটা জিলাৰ নৱনিযুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ নেতৃত্বত চলিছে এই অভিযান আৰক্ষীৰ অভিযানত হাতে লুটে ধৰা পৰিছে দুই যুৱতী সহ বৰ্হি ৰাজ্যৰ যুৱক হোটেল কক্ষৰ ভিতৰত আৰক্ষীয়ে অভিযান চলাই জালত পেলাইছে যুৱক যুৱতীক আৰু দীৰ্ঘদিন ধৰি এই হোটেলত অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিনৰ পৰা এনেধৰণৰ কুকাণ্ড চলি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পাছতেই আৰক্ষীয়ে নিশা চলাইছিল অভিযান যি অভিযানত আৰক্ষীৰ জালত পৰিছে যুৱক যুৱতী ঘাইপথৰ কাষত থকা এই যিখন কাজিৰঙা হোটেল এই হোটেলত ধৰা পৰিছে এনে কাণ্ড আৰু এয়া আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষীৰ অভিযানত দুই যুৱতী সহ বৰ্হি ৰাজ্যৰ যুৱক আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিন ধৰি এই হোটেলখনত অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতেই আৰক্ষীয়ে চলাইছিল অভিযান বৰপেটাৰ হাছৰা গাঁৱত থকা এই কাজিৰঙা হোটেলত দীৰ্ঘদিন ধৰি কুকাণ্ড চলি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু এনেদৰে অনৈতিক কাৰ্যকলাপত জড়িত থকা যুৱক যুৱতী আৰক্ষীৰ জালত পৰিছে দুই যুৱতী সহ বৰ্হি ৰাজ্যৰ যুৱকক আটক কৰিছে আৰক্ষীয়ে হাতে লুটে ধৰা পৰিছে এই যুৱক যুৱতী সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু হোটেলখনৰ মালিক শহীদুল ইছলাম ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে মালিকক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষী নিশা আৰক্ষীয়ে চলাইছিল অভিযান আৰু নিশা আৰক্ষীৰ অভিযানত এইদৰে জালত পৰিছে অনৈতিক কাৰ্যকলাপত জড়িত থকা যুৱক যুৱতী সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তদন্ত
বৰপেটাৰ হাঁহচৰা গাঁৱৰ কাজিৰঙা হোটেলত দীৰ্ঘদিন ধৰি এনে কুকীৰ্তি চলি অহাৰ অভিযোগ উত্থাপন হৈছে। নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে 2 যুৱতীসহ বৰ্হি ৰাজ্যৰ যুৱকক। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিটো দীৰ্ঘদিনৰ পৰাই হোটেলখনত এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈছিল। ইফালে হোটেলৰ মালিক শহীদুল ইছলামো পলায়ন কৰিছে আৰু শহীদুল ইছলামক বিচাৰি আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। শহীদুল ইছলামক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি কুকাণ্ড অনৈতিক কাৰ্যকলাপৰ অভিযোগ উত্থাপন হৈ অহা এই হোটেলখনত আৰক্ষীয়ে চলাইছিল অভিযান আৰু সেই অভিযানতেই অনৈতিক কাৰ্যকলাপত জড়িত থকা যুৱক যুৱতী জালত পৰিছে আৰক্ষীৰ। কি চলি আছিল? পুলিচ আহিছিল আজি? আপনার পুলিশ আহিছিল, আহি পেলাই হয়তো ভিতৰত সোমাইছিল। সোমাৰ পিছত কেইটামান ছোৱালী পাইছিল, 6টা ছোৱালী আছিল। তাৰপিছত 2টামান ধৰিলে আৰু বাদ বাকী কেইটা পিছফালে পলাই গ'ল। কি কিবা অবৈধ কাম চলি আছিল? অবৈধ কামটো সদায় চলি থাকে। ক'ৰ পৰা আহে ছোৱালীবিলাক? ছোৱালীবিলাক খবৰ পৰা কালেকশ্যন কৰে সিহঁতে। কোনে কৰে নাম কি মানুহজনৰ? নামটো আৰু ধৰক এইগিলা আমি ইমান গুৰুত্ব নিদিওঁ, মানে কি চলিয়ে থাকে। আমাৰ চাই ডাঙৰ মানুহবিলাক কাম কৰে। ঘটনাৰ নাম কি আছিল? মোটামুটি 1 বছৰৰ পৰা। 1 বছৰ। ছোৱালী কোনে যোগান ধৰে? ছোৱালী এতিয়াতো মই ক'ব নোৱাৰোঁ। দালাল কমিশ্যন আছে আৰু মানুহ। মালিক কোন? মালিকৰ নাম কিবা শহীদুল বুলি কৈছে। আৰু কোন কোন আছে? তাৰ লগত আছে কোনোবা আপোনাৰ? শহীদুল ক'ৰ হয়? ইয়াৰে কিজানি দেৱৰাদী। ইয়াতে কি হোটেল খুলিছিল? ৰেষ্টুৰেণ্ট বুলি কয় ইয়াতে। ৰেষ্টুৰেণ্ট বুলি কয়। ৰেষ্টুৰেণ্টৰ বাহিৰত তাৰ 2 নম্বৰ কি নাম আছিলে ৰেষ্টুৰেণ্টখনৰ? কাজিৰঙা বুলি। ইয়াত মানে আজি পুলিচ হঠাৎ আহিছে? হঠাৎ আহি সোমাইছে, সোমাই কিনে চাইছে ছোৱালী 2টা পাইছে আৰু 4টা পিছফালে বুলি পলাই গৈছে। 4টা পলাইছে আৰু ল'ৰাও পাইছে নেকি ইয়াতে? ল'ৰা 2টামান উঠাইছে। প্ৰায় অহা যোৱা কৰি থাকে ছোৱালী ইয়াতে? ডেইলি। আপোনালোকে ইয়াৰে ওচৰৰে মানুহ? ইয়াতে আমি আছোঁ। এই ধাবাখনত কি অবৈধ কাম চলি আছিল? কাম চলি থাকে। কিমান দিন ধৰি চলি আছিল? মোটামুটি 1 বছৰৰ ওপৰত। আগতে আৰক্ষী আহিছিলে আহিছিলে আৰু দুবাৰমান আহিছিলে আৰু মালিক কোনে? এতিয়া মালিক আগৰে এজন আছিলে, এতিয়া আমি ভালকে চিনি নাপাওঁ। কিন্তু মালিক মই শুনা মতে মালিক চেঞ্জ হৈ থাকে, মানে সেইটো সম্ভৱ ক'ব নোৱাৰিম। বেয়া কিবা চলে আৰু সেয়ে নাজানো, ইমান নাজানো কি চলে, কাৰণ আমি যোৱা নাই কেতিয়াও। পিছে আজি আৰক্ষী আহিছিল নেকি? আহিছে আৰক্ষী আহি কি ক'ব তাকে? কিবা কিবি চিজ কৰিছে, গাড়ী চাড়ী আছে কিবা কিবি, বাকী একো নাজানো। মই অলপ আগত আহিছোঁ। আগতে আৰক্ষী আহিছিলে আহিছিলে আৰু দুবাৰমান আহিছিলে আৰু মালিক কোনে? এতিয়া মালিক আগৰে এজন আছিলে, এতিয়া আমি ভালকে চিনি নাপাওঁ। কিন্তু মালিক মই শুনা মতে মালিক চেঞ্জ হৈ থাকে, মানে সেইটো সম্ভৱ ক'ব নোৱাৰিম। বেয়া কিবা চলে আৰু সেয়ে নাজানো, ইমান নাজানো কি চলে, কাৰণ আমি যোৱা নাই কেতিয়াও। পিছে আজি আৰক্ষী আহিছিল নেকি? আহিছে কিবা কিবি চিজ কৰিছে, গাড়ী চাড়ী আছে কিবা কিবি, বাকী একো নাজানো। মই অলপ আগত আহিছোঁ। আগতে আৰক্ষী আহিছিলে আহিছিলে আৰু দুবাৰমান আহিছিলে আৰু মালিক কোনে? এতিয়া মালিক আগৰে এজন আছিলে। কি চলি আছিল? পুলিচ আহিছিল আজি? আপোনাৰ পুলিচ আহিছিল, আহি পেলাই হয়তো ভিতৰত সোমাইছিল। সোমাৰ পিছত কেইটামান ছোৱালী পাইছিল, 6টা ছোৱালী আছিল। তাৰপিছত 2টামান ধৰিলে আৰু বাদ বাকী কেইটা পিছফালে পলাই গ'ল। কি কিবা অবৈধ কাম চলি আছিল? অবৈধ কামটো সদায় চলি থাকে। ক'ৰ পৰা আহে ছোৱালীবিলাক? ছোৱালীবিলাক খবৰ পৰা কালেকশ্যন কৰে সিহঁতে। কোনে কৰে নাম কি মানুহজনৰ? নামটো আৰু ধৰক এইগিলা আমি ইমান গুৰুত্ব নিদিওঁ, মানে কি চলিয়ে থাকে। আমাৰ চাই ডাঙৰ মানুহবিলাক কাম কৰে। ঘটনাৰ নাম কি আছিল? মোটামুটি 1 বছৰৰ ওপৰত। 1 বছৰ।
ছোৱালী কোনে যোগান ধৰে? ছোৱালী এতিয়াতো মই ক'ব নোৱাৰোঁ। দালাল কমিশ্যন আছে আৰু মানুহ মালিক কোন? মালিকৰ নাম কিবা শহীদুল বুলি কৈছে। আৰু কোন কোন আছে? তাৰ লগত আছে কোনোবা আপোনাৰ শহীদুল কৰ হয়? ইয়াৰে কি জানি দেৱৰাদী ইয়াতে কি হোটেল খুলিছিল? ৰেষ্টুৰেণ্ট বুলি কয় ইয়াতে। ৰেষ্টুৰেণ্ট বুলি কয়। ৰেষ্টুৰেণ্টৰ বাহিৰত তাৰ 2 নম্বৰ কি নাম আছিলে ৰেষ্টুৰেণ্টখনৰ? কাজিৰঙা বুলি। অঁ ইয়াত মানে আজি পুলিচ হঠাৎ আহিছে। হঠাৎ আহি সোমাইছে, সোমাই কিনে চাইছে ছোৱালী দুটা পাইছে আৰু 4টা পিছফালে বুলি পলাই গৈছে। 4টা পলাইছে আৰু ল'ৰাও পাইছে নেকি ইয়াতে? ল'ৰা 2টামান উঠাইছে। প্ৰায় অহা যোৱা কৰি থাকে ছোৱালী ইয়াতে। ডেইলি আপোনালোকে ইয়াৰে ওচৰৰে মানুহ? ইয়াতে আমি আছোঁ। এই ধাবাখনত কি অবৈধ কাম চলি আছিল? কাম চলি থাকে কিমান দিন ধৰি চলি আছে? মোটামুটি 1 বছৰৰ ওপৰত। আগতে আৰক্ষী আহিছিলে ইয়াত? হা আহিছিলে আৰু দুবাৰমান আহিছিলে আৰু এতিয়া মালিক আগৰে এজন আছিলে, এতিয়া আমি ভালকে চিনি নাপাওঁ, কিন্তু মালিক মই শুনা মতে মালিক চেঞ্জ হৈ থাকে মানে। সেইটো সম্ভৱ ক'ব নোৱাৰিম, বেয়া কিবা চলে আৰু সেয়ে নাজানো, ইমান নাজানো কি চলে, কাৰণ আমি যোৱা নাই কেতিয়াও। পিছে আজি আৰক্ষী আহিছো নেকি? আহিছে আৰক্ষী আহি কি ক'ব তাকে? কিবা কিবি চিজ কৰিছে, গাড়ী চাড়ী আছে।